কংগ্ৰেছ দলতো দুটাও নাথাকে, তিনিটাও নাথাকে। তেওঁলোকৰ সভাপতি আহিলে দুটা মানুহ খোজকাঢ়ি থাকে, তিনিটা মানুহ খোজকাঢ়ি থাকে। তেওঁলোকৰ কেতিয়া মিত্ৰতা হয় আৰু কেতিয়া মিত্ৰতা ভাগে ধৰিবলৈ দিগদাৰ। বাংলাদেশী মিয়াৰ যিখিনি ভোট তেওঁলোকে সকলোতে ভগাই লয়, লগ হৈ লয়, ভাঙি ভাঙি লয়, তেওঁলোকে ল'ব পাৰে। বাংলাদেশী মিয়াক আমি বৰপেটা বাখি দিম, এইটো একদম নিশ্চিত থাকক। তেওঁলোকৰ মিত্ৰতা শেষ হোৱা এতিয়াও ক'ব নোৱাৰে। ইলেকশ্যনৰ একদম নমিনেশ্যন দি স্কুটিনি হৈ ইলেকশ্যনৰ নমিনেশ্যন উগ্ৰ কৰালৈকে ৰখিব পাৰে। তাৰমানে তেওঁলোকৰ কেতিয়া মিত্ৰতা হয় আৰু কেতিয়া মিত্ৰতা ভাগে ধৰিবলৈ দিগদাৰ। কিন্তু এটা কথা ঠিক, এই সকলো দল বাংলাদেশী মিয়াৰ পক্ষত থকা দল, আৰু বাংলাদেশী মিয়াৰ যিখিনি ভোট তেওঁলোকে সকলোতে ভগাই লয়, লগ হৈ লয়, ভাঙি ভাঙি লয়, তেওঁলোকে ল'ব পাৰে। আৰু যিখিনি খিলঞ্জীয়া মানুহৰ ভোট, জাতিটোৰ স্বাৰ্থত থকা ভোট, ৰাষ্ট্ৰখনৰ স্বাৰ্থত থকা ভোট, সেইখিনি আমাৰ লগত আছে। এইবাৰ মানে চাৰিওফালে যিটো পৰিৱেশ দেখিছে, NDAৰ জয় জয় মই মই, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ জয় জয় মই মই, যলৈকে গৈছো এই একেই উৎসাহ। গতিকে মই ভাবো যে গোটেই অসমতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ অভূতপূৰ্ব বিজয় হ'ব। কিন্তু AGP BJP সাংঘাতিকভাৱে থাকিবই। আৰু ইমান ডাঙৰ দল সকলোৱে AGPৰ কথা ক'ব, BJP। কিন্তু আমি এটা কথাই জানিব, আমি হলো ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আছো। গতিকে AGP, BJP, BPF, ৰাভা হাছং, গণশক্তি সকলো একেলগে আছো, আৰু আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা থাকিবই। এইবিলাকেতো ইমান, এতিয়া চাওক, আমাৰ নিজৰ মাজতে ইমান শ্লোগান দিয়া মানুহ, কংগ্ৰেছ দলতো দুটাও নাথাকে, তিনিটাও নাথাকে। তেওঁলোকৰ সভাপতি আহিলে দুটা মানুহ খোজকাঢ়ি থাকে, তিনিটা মানুহ খোজকাঢ়ি থাকে। গতিকে আমাৰ ইমান ডাঙৰ দলটো এইবিলাক থাকিবই। এইটো স্বাভাৱিক। আৰু উৎসাহ, ৰাইজৰ যিটো উৎসাহ, কৰ্মীৰ যিটো উৎসাহ, ইয়ে 100% নিশ্চিত যে এইবাৰ বাংলাদেশী মিয়াক আমি বৰপেটা বাখি দিম, এইটো একদম নিশ্চিত থাকক। বাংলাদেশী মিয়াৰ দখল বৰপেটাত নচলে, সেইটো এইবাৰ বৰপেটাবাসী ৰাইজে সিদ্ধান্ত লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।